ওয়েলকাম ব্যাক টু নতুন ব্লগ। আজি ব্লগটো হ'ব গৈছে প্ৰিপাৰেশ্যন ব্লগ। তো আমি যাই আছোঁ অহাকালি নন ষ্টইন মেঘালয়া। তো আপুনি সকলোৱে চিনি পায়। তো অহাকালি যাম আমি। তো 2-3 দিন থাকিম তাতে। তো আজি দেখুৱাম আপোনালোক সকলোখিনি ভিডিঅ'টো আপোনাৰ পৰা কণ্টিনিউ কৰি দিয়ক। চেনেলটোৰ পৰা প্লিজ সাবস্ক্ৰাইব দিব। বাকী তাৰে ভিডিঅ' নেক্সট ভিডিঅ'বিলাকত পাব। আজি আপোনালোক প্ৰিপাৰেশ্যন দেখাম। তো চাই দিয়ক। যেতিয়া আমি বজাৰত যাই আছোঁ প্ৰথমতে বজাৰখিনি কৰি লৈ আহোঁ। মাংস লাগে আৰু ইয়াৰ কিবা লম্পেন লাগে। তো সেইখিনি লৈ আহোঁ। তাৰপিছত আপোনালোকক মই জাগাটো দেখুৱাই আছোঁ কি জাগা আমি ট্ৰেভেল কৰিম। যিহেতু নন ষ্টইন তাৰে ভিতৰতে বহুতখিনি জাগা আছে। তো 3-4টা জাগা আমি ভিজিট কৰিম 2-3 দিনত। তো আপোনালোক দেখুৱাম। তো ভিডিঅ'টো আপোনাৰ পুৰা চাই দিয়ক। তো এতিয়া যাব লওক। পুৰা মাংস লৈ আহিলোঁ 1 কেজি। মানে অহাকালি বিৰিয়ানী লৈ যাম আমি মানে দুপৰীয়াৰ কাৰণে। তো সেইকাৰণে মাংস লৈ আহিলোঁ। ইফালে বুট লৈ আহিলোঁ। তেতিয়া বুট চুট খাই লওঁ। তাৰপিছত আপোনালোক মই পুৰা ৰেডি কৰিম। কাপোৰ চাপোৰ সকলোখিনি দেখাব আপোনাৰ ভিডিঅ'টো পুৰা চাই। তো বাকী গাইজ কি জেগা চাম দেখুৱাৰ আগতে আপোনালোক দেখুৱাই দিওঁ। নন ষ্টইন নাকি নামটো মেঘালয়ৰ। তো এৰে পৰাই লাগিব প্ৰায় 3 ঘণ্টা 20 মিনিট 109 কিলোমিটাৰ। তো গাড়ী লৈ গ'লে দেখছে আপোনালোকে। তো আমাৰ বাৰু গাড়ী নেনে, এখন ইন'ভা বুক কৰিছে। সেইখনত যাওঁ আপোনালোকে ৰাতিপুৱা নেক্সট ব্লগটোত দেখাই পাব বাৰু। তো গাড়ীখন তো 3 ঘণ্টা 20 মিনিট আৰু ৰাস্তা চাওক আপোনালোকে হোৱাতে ডেঞ্জাৰ মানে ৰাস্তাটো অহা নাইচোন কিয় বা। অ'কে ষ্টাৰ্ট টিপি দিলে আহিব চাগে। অ'কে ষ্টাৰ্ট টিপি দিলে আহি যায়। কহাই যামাই এনেকৈ যাব লাগিব চাগে ব্লু দি এনেকৈ। চ' এইটোৱে ৰাস্তা পূৰা চাওক আপোনালোকে কেনেকুৱা অৱস্থা ৰাস্তাৰ মানে সেয়ে আৰু। তো ব'ল যাওঁ। এইটো নন ষ্টইন। প্ৰথমতে যাওঁ আমি মাৰখাম ভেলী ভিউ পইণ্ট। তো এইটো ভিউ পইণ্টটো চাওক আপোনালোকে। এতিয়া বাৰু বেছি দেখুৱাই নিদিওঁ কিন্তু কেইটামান গুগলত এনেকুৱা আহিছে। চ' এইটো প্লেছত যাম আমি মাৰখাম ভেলী ভিউ পইণ্ট। তো ডাইৰেকশ্যনত চাওক কিমান দূৰ আমাৰ পৰা। তো 4 ঘণ্টা 25 মিনিট মানে গাইজ আমি নন ষ্টইনৰ পৰা আৰু 1.5 ঘণ্টা যাব লাগিব। তো এইটো আপোনালোকে গম পাইছে। তো এতিয়া নেক্সট আমি মাৰি চাম নেক্সট ডেষ্টিনেশ্যন আমাৰ শ্ৰীলাং ভিউ পইণ্ট। নেক্সট ডেষ্টিনেশ্যন আমাৰ চাওক। ৱাও হোৱাট এ ডেষ্টিনেশ্যন চাওক গাইজ। অ' মাই গড। তো এইটো চাং কিমান দূৰ আমাৰ পৰা এৰে পৰা। তো 4 ঘণ্টা 70 মিনিট 140 কিলোমিটাৰ। তো একেই আৰু। তো এই দুটা জেগা আমাৰ ভিজিট কৰিবলৈ আৰু নেক্সট ডেষ্টিনেশ্যনটো চাওঁ। 3টা জেগা নে 4টা জেগা টোটেল ভিজিট কৰিম। তো এইবাৰ নেক্সটটো চাওঁ। আমাক যোনে জেগাটো দিছে কিবা মফুগু নাকি মফংগু এটা জেগাৰ নাম আছে মফংগু নন ষ্টইন নেকি। তো এইটো অহা নাই কিয় অহা নাই আই ডোন্ট নো। এইটো নন ষ্টইনত নহ'ব পাৰে, তাতকৈ দূৰো হ'ব পাৰে। তো সেইকাৰণে অহা নাই। এইটো বাৰু জেগা আপোনালোকে গ'লে দেখা পাব এইবিলাক। তো যি নহওক তো এইটোবিলাক গ'লে আপোনালোকে বঢ়িয়াকৈ দেখা পাব। স্মাৰ্ট ৱাটচটো এতিয়া চাৰ্জ দিওঁ কিমান চাৰ্জ আছে চাওঁ। অনে হোৱা নাই চুইচ অফ। তো এতিয়া বঢ়িয়াকৈ এইটো চাৰ্জ দিওঁ। এইখন বেগ ল'ম। এইখনত এতিয়া কাপোৰ চাপোৰ ভৰাব লাগে বা যিখিনি মোৰ লাগতিয়াল বস্তু সকলোখিনি ইয়াতে ভৰাম। চাৰ্জাৰ সকলোখিনি ভৰাব লাগে এতিয়া আৰু। বাকী যেতিয়া আৰু বাজাৰ যাই আছোঁ মানে এইটো মই চাবোন লৈ আহিছিলোঁ কিন্তু মায়ে গা ধোৱা চাবোন আনিব দিছিল। মই বাচন ধোৱা লৈ আহিছোঁ। তো এতিয়া বেগটো বজাৰ। তো বজাৰৰ পৰা এইটো বদলাই লৈ আহিব লওক। 1 পিচ নাংমান লাক্স লৈছোঁ 10 টকীয়া। তো তাতে একদিনে থাকিম যিহেতু একদিন মানে 2 দিনৰ প্লেন কিন্তু একদিন থাকিম যিহেতু একদিনত এপিচ হৈ যাব আৰু। তো সেইকাৰণে এপিচ লৈছোঁ। তো এতিয়া বেগটো হ'ম। তো বলক এতিয়া কাপোৰ ভৰাব লাগে। আধা ঘণ্টামান হ'ল যুঁজলোঁ মানে এই স্মাৰ্ট ৱাটচটো চাৰ্জ লোৱা নাছিল। জাষ্ট এসপ্তাহ হ'ল না বাট চাৰ্জ নলোৱা হৈ গৈছিল। তাৰপিছত কেবুল মানে বেলেগ আগৰ স্মাৰ্ট ৱাটচৰ কেবুল লৈ আছিলোঁ দুডাল, সেইকাৰণে লোৱা নাছিল। লাষ্টত কাটৰি চাটৰি আনি একদম মানে চাফা টাফা কৰি দিলোঁ। কিন্তু এতিয়া এই মেইন চেলৰ ওচৰত মানে যিডাল ইয়াৰ লগত আহিছে আৰু এইডাল পালোঁ বিচাৰি আৰু ফাইনেলি এতিয়া চাৰ্জ লৈ আছে দেখিছে আপোনালোকে। তো 12:05 AM দেখি আছে। এইটো মোবাইলে কানেক্ট কৰি ঠিক কৰিম বাৰু। চাওক একদম ৰেড বেটাৰী দেখি আছে অৰেঞ্জ মানে। তো একদমেই চাৰ্জ নাই। তো এতিয়া বঢ়িয়াকৈ চাৰ্জ লৈ আছে। ভাল লাগিল। টাইমটোতো মিলোৱা ডাঙৰ কথা নহয় কিন্তু চাৰ্জ লোৱা নাছিল। মই বোলো বেয়া হ'ল। এৰে আগতটোতো এনেকৈ গৈছে। তো আগতটো 9 মাহ 10 মাহ চলি গ'ল। এইটো 1 মাহতে যাব বুলি ভাবিছিলোঁ কিন্তু নেগেল। ভগৱানে বাচাই দিল। মজা থেংক ইউ। ক'তো চাৰ্জ দিলোঁ। ইটো দি আপোনালোকে ভ্লগ দেখা পাব যিহেতু একদম 100% কৰি ল'ম। 100% কৰি লৈ আৰু মজা ভ্লগ চক বনাব। ইফালে ঘড়ী চাৰ্জ হৈ আছে, ইফালে মোবাইল চাৰ্জ হৈ আছে। ইয়াৰ পিছত ইটো মোবাইল চাৰ্জ দিব লাগিব। তাৰপিছত আৰু কিবা কিবি চাৰ্জ দিব আছে। তো দেখুৱাই থাকিম আপোনালোকক। তো ইফালে এইটো চাৰ্জ লৈ আছে বাৰু। তো ঠিকে আছে। লম্পেণ্ট এইটো লৈ লৈছোঁ কাৰ্গো। এইটো পিন্ধি যাম আৰু ইফালে স্পৰ্টিং ওলাইছোঁ। কি পিন্ধো চাওঁ। কম্পিউটাৰটো বাৰু বাহিৰতে আছে। তো স্পৰ্টিং এইটো পিন্ধি যাম চাগে। এইটো আছে। তো এইটো পিন্ধি যাম। বাকী ইফালে হাফ পেণ্ট এইটো লাগিব আৰু স্পৰ্টিং এইটো এটা হাত লাম্বা লওঁ নেকি তাকে ভাবি আছোঁ। তাতে ঠাণ্ডাও হ'ব পাৰে। তো এইটো হাত লাম্বা ল'ম চাগে বা এইটো এটা যিকোনো ইয়াতে আছে বাৰু। তো চাই আছোঁ। চাই পেক কৰোঁ মানে এতিয়া। এইটো বেগ ভৰাইছে মাহোন মোৰটো তাতে ভৰাম। তো বঢ়িয়া মাংস বনাইছে দেখিছে আপোনালোকে। তো বঢ়িয়া।